নমস্কাৰ মই দাবুজি স্বাগতম জনাইছো এইটো চেনেললৈ আজি আমি ক্লাছ 8ৰ যি পাঠ 10 আছে পৰীক্ষিতৰ ব্ৰহ্মসাপ ক্লাছ 8ৰ আছামিছৰ এই পাঠটো তোমালোকে কিবা ভিডিও লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বল আজি ভিডিওটো আৰম্ভ কৰোঁ ওপৰত লিখিছো ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰ দিছে তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া ক দেশন্ত মুদি চখু মুদি সমাধি কৰি আচন্ত এমন মুনি তৃষ্ণাই আকুল হৈয়া জল খুজিলা তাৰপিছত দিছে মুনিয়ে চকু মুদি কি কৰি আছিল উত্তৰ ধ্যান কৰি আছিল তাৰপিছত দিছে মুনিজনৰ নাম কি উত্তৰ শ্ৰমিক মুনি তাৰপিছত দিছে পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল উত্তৰ ৰজা পৰীক্ষিতে মুনিক পানী খুজিছিল খ নম্বৰ দিছে পাছে টান পুত্ৰ সিংগী বাৰ্তা পায়া ক্ৰোধে সবাল সৰব আগতে বুলন্ত অহুৰাজাৰ অন্যায় দেশ তাৰপিছত দিছে কি খবৰ পাই মুনিপুত্ৰ সিংহী খং উঠিছিল উত্তৰ ৰজা পৰীক্ষিত ধ্যানত মগ্ন হৈ থকা শ্ৰমিক মুনিক পানী বিচাৰোতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল মেৰিয়াই দিয়াৰ খবৰ পাই মুনিপুত্ৰ সিংহীৰ খং উঠিছিল তাৰপিছৰ প্ৰশ্ন দিছে ৰজাই কি অন্যায় কৰাৰ কথা কৈছে উত্তৰ ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ ডিঙিত মৃত সাপ এডাল মেৰিয়াই দিয়াৰ অন্যায় কথা কৈছে গ নম্বৰ দিছে আজি মই দণ্ডিবো মোৰ বল দেশ এহি বুলি কৌশকী জলত আচান্ত কৰি ৰজাক সপ্তদিনত তক্ষকে দংশোকো বুলি চাপ দিলা পিছত দিছে উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল উত্তৰ উক্ত কথাফাকি শ্ৰমিক মুনিৰ পুত্ৰ সিংহীয়ে কৈছিল পৰীক্ষিত ৰজাই অন্যায়ভাৱে ধ্যানমগ্ন পিতৃ শ্ৰমিক মুনিৰ গলত মৰা সাপ দিয়াৰ কাৰণে সিংহীয়ে খং কৰি এনেদৰে কৈছিল তাৰপিছত দিছে সিংহীয়ে কৌশিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল উত্তৰ ৰজাক 7 দিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব তাৰপিছত দিছে ঘ নম্বৰ অহুৰুষ্ট পুত্ৰ কি অন্যায় কৰিলি তাৰপিছত দিছে শ্ৰমিক মুনিয়ে সিংহীক দুষ্টপুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল উত্তৰ শ্ৰমিক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি সিংহীক দুষ্ট পুত্ৰ বুলি কৈছিল আৰু খঙতে ৰজাক অভিশাপ দিয়াৰ কাৰ্যক অন্যায় কৰা বুলি কৈছে ঙ নম্বৰ দিছে মহাচান্ত হৈয়া আমাক জল খুজিলন্ত আংক কোনে চাপ দিলি ই পাপৰ আন প্ৰায়শ্চিত্ত নেদেখি কৃষ্ণ প্ৰাৰ্থন্ত এই ওপৰৰ আংক বাক্যটো কিতাপৰ পৰা চাই ল'বা পিছত দিছে সিংহীয়ে ৰজাক অভিশাপ দি কি পাপ কৰাৰ বাবে শ্ৰমিক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল উত্তৰ হে কৃষ্ণ অনা অপৰাধী তোমাৰ ভক্ত অবোধ সৱালে অপকাৰ কৰিলে তাক সৰ্বাত্মা তুমি ৰক্ষা কৰা 2 নম্বৰ দিছে উত্তৰ দিয়া ক পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি শ্ৰমিক মুনিয়ে পুতেকক কৈছিল উত্তৰ পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্য নষ্ট হ'ব চোৰ ডকাইতৰ উৎপাত বাঢ়িব প্ৰজাসকলেও নানা দুখ পাব বুলি শ্ৰমিক মুনিয়ে পুতেকক কৈছিল খ নম্বৰ দিছে শ্ৰমিক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা উত্তৰ শ্ৰমিক মুনিয়ে তেখেতৰ পুত্ৰ সিংহী খঙত একো নাই হৈ
ৰজা পৰীক্ষিত 7 দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছিল। এই কথা গম পাই শমিক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কৈছিল যে, হেৰ' দুষ্ট পুত্ৰ, কি অন্যায় কৰিলি? লগতে ৰজা পৰীক্ষিত নহলে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কথা বুজাই কৈছিল আৰু নিজ পুত্ৰ ৰজা পৰীক্ষিতৰ প্ৰতি দয়া সেই অভিশাপ খণ্ডন নিয়াবলৈ ঈশ্বৰৰ প্ৰতি ব্ৰতী হৈছিল। ইয়াৰ দ্বাৰাই শমিক মুনিৰ মহৎ কথা প্ৰকাশ পাইছে যে তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দেশৰ বাবেহে চিন্তা কৰিছিল। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চ' তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট এটা